নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যাৰ বাবে আজি সমগ্ৰ দেশজুৰি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে অৰ্ধচুটি আৰু কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ অসমতো ৰাজ্য চৰকাৰে ঘোষণা কৰিছে অৰ্ধচুটি। আৰু আজিৰ দিনটোত অসমৰ সকলো শিক্ষা প্ৰতিষ্ঠান অৰ্থাৎ স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে আৰু লগতে চৰকাৰী কাৰ্যালয় আৰু বেংকিং প্ৰতিষ্ঠানসমূহ দিনৰ 2:30 বজাৰ পিছতে খুলিব। পৰৱৰ্তী খবৰ, জয় শ্ৰীৰাম ধ্বনি আৰু নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি দি APCCৰ সভাপতি ভূপেন বৰাৰ ওপৰত ভয়ংকৰ আক্ৰমণ দুষ্কৃতিকাৰী। লগতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ বাহনতো আক্ৰমণ চলোৱা হৈছে। ৰাহুল গান্ধীৰ সন্মুখতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক ভয়ংকৰ আক্ৰমণ। ভূপেন বৰাক ভয়ংকৰ আক্ৰমণ দুষ্কৃতিকাৰীৰ। বিজেপিৰ সমৰ্থকে এই কাৰ্য কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। ভাৰতজোৰা ন্যায়যাত্ৰাৰ মাজতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ বাহনতো আক্ৰমণ। জয় শ্ৰীৰাম ধ্বনি আৰু নৰেন্দ্ৰ মোদী জিন্দাবাদ ধ্বনি দি ভূপেন বৰাক ভয়ংকৰ আক্ৰমণ চলাইছে দুষ্কৃতিকাৰীয়ে আৰু এই আক্ৰমণ বিজেপিৰ সমৰ্থকে চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে মাত্ৰ 600 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থকা পৰিয়ালক 300 টকাকৈ ৰাজসাহায্য দিব চৰকাৰে। ৰেচন কাৰ্ড থাকিলে মাত্ৰ 600 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থকা পৰিয়ালক 300 টকাকৈ ৰাজসাহায্য দিব চৰকাৰে। বজাৰত পোৱা 900 টকাৰ গেছ চিলিণ্ডাৰ হ'ব 600 টকা। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত লাভ কৰিব এই সুবিধা আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক শীঘ্ৰেই এই সুবিধা দিব চৰকাৰে। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। ৰাজ্যত পুনৰ হ'ব ধাৰাসাৰ বৰষুণ, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত নামিব প্ৰচণ্ড শীত। আজিৰে পৰা আগন্তুক 2 দিনলৈ ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ। শীত আৰু বৰষুণক লৈ ৰাজ্যত পুনৰ জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্ল' এলাৰ্ট। আগন্তুক 2 দিনত অসমৰ প্ৰায়বোৰ জিলাতে কম বেছি পৰিমাণে বৰষুণ হ'ব, এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ বাসগৃহত পুনৰ উপস্থিত আৰক্ষীৰ দল। ভৱিষ্যতে আন্দোলন নকৰাৰ প্ৰতিশ্ৰুতি দি লিখিত পত্ৰত চহী কৰিবলৈ হেঁচা প্ৰদান কৰে আৰক্ষীৰ দলে আৰু এই সন্দৰ্ভত বিদ্যুৎ শইকীয়াই কয় যে প্ৰয়োজনত মৃত্যুবৰণ কৰিম, কিন্তু আন্দোলন নকৰাৰ চুক্তিত চহী নিদিওঁ, এই বুলি হুংকাৰ দিয়ে বিদ্যুৎ শইকীয়াই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ ধৰ্মীয় সংখ্যালঘুৰ বাবে ভাল খবৰ। UPSCত প্ৰশিক্ষণ ল'ব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ৰেহাই আগবঢ়োৱা হৈছে। ৰাজ্যৰ মুছলমান সহ আন আন ধৰ্মীয় সংখ্যালঘুক লৈ হিমন্ত চৰকাৰৰ বৃহৎ পৰিকল্পনা। ৰাজ্যৰ হাজাৰ হাজাৰ ধৰ্মীয় সংখ্যালঘুৰ বাবে ভাল খবৰ। UPSCত প্ৰশিক্ষণ ল'ব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ৰেহাই আগবঢ়োৱা হৈছে। মুছলিম, খ্ৰীষ্টান, জৈন, বৌদ্ধ আৰু পাৰ্চীৰ বাবে এই সুবিধা আগবঢ়াইছে অসম চৰকাৰে। UPSC পৰীক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ধৰ্মীয় সংখ্যালঘু ছাত্ৰ ছাত্ৰীক। প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ কৰিব লাগিব অনলাইন আবেদন। আবেদন কৰিবলৈ আপোনালোকে ভিজিট কৰক amdb.assam.gov.in। এই ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। আবেদনৰ বাবে অন্তিম সময়সীমা 24 জানুৱাৰী। 80% চৰকাৰী অনুদানেৰে আপোনালোকে ল'ব পাৰিব কোচিং। আবেদন কৰিবলগীয়া ছাত্ৰ ছাত্ৰীৰ বাবে আছে কেইবাটাও চৰ্ত। অভিভাৱকৰ বাৰ্ষিক আয় হ'ব লাগিব সৰ্বাধিক
বছৰি 3 লাখ টকা। ইউপিএছচিৰ প্ৰশিক্ষণৰ বাবে স্নাতক উত্তীৰ্ণ বাধ্যতামূলক। ধৰ্মীয় সংখ্যালঘুৰ বাবে পাঠ্যক্ৰমৰ সময়সীমা 1 বছৰ। 21 পৰা 27 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আবেদনকাৰী বয়স। অনলাইনত জমা দিয়া নথিপত্ৰৰ অৰিজিনেল কপি নিব লাগিব কাউন্সিলিঙত। অসম সংখ্যালঘু উন্নয়ন বৰ্ডে ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰিছে এই সুবিধা। আবেদনৰ সময়ত অসুবিধাত পৰিলে আপোনালোকে ফোনযোগে কৰিব পাৰিব যোগাযোগ। আবেদনকাৰীৰ বাবে মুকলি কৰা হৈছে বিশেষ ফোন নম্বৰ। এই সন্দৰ্ভত সবিশেষ তথ্য জানিবলৈ আপুনি ফোন কৰক 7635998002। এই নম্বৰত ফোন কৰি সবিশেষ তথ্য জানিব পাৰিব। পৰৱৰ্তী খবৰ, এপিচিচিৰ সভাপতি ভূপেন বৰাক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ পিছতেই ভূপেন বৰাৰ হুংকাৰ। এটোপাল এটোপাল তেজৰ হিচাপ লোৱা হ'ব। হাতত তেজ লগা ৰুমাল লৈ ভূপেন বৰাৰ এই হুংকাৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ ভাৰতজোড়ো ন্যায়যাত্ৰাত বিজেপিৰ সমৰ্থকৰ আক্ৰমণৰ ঘটনাক গৰিহণা ৰাইজৰ দলৰ। কংগ্ৰেছৰ ভাৰতজোড়ো ন্যায়যাত্ৰাৰ ওপৰত হিন্দুত্ববাদীৰ আক্ৰমণক ৰাইজৰ দলৰ গৰিহণা। ৰাইজৰ দলে এই সন্দৰ্ভত কয়, এয়া জংঘল ৰাজ, এয়া হিটলাৰী শাসন আৰু এই ঘটনাৰ তদন্ত কৰি দোষীক শাস্তি দিবই লাগিব। এই দাবী ৰাইজৰ দলৰ। পৰৱৰ্তী খবৰ, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দৃশ্য লাইভ টেলিকাষ্টত নিষেধাজ্ঞা তামিলনাডু চৰকাৰৰ। 22 জানুৱাৰীত অৰ্থাৎ আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ লাইভ প্ৰচাৰ চাব নোৱাৰিব তামিলনাডুৰ জনতাই। এই অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পুনৰ ৱাৰ্ণিং দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ মাজেৰে ৰেলী কৰিলেই গ্ৰেপ্তাৰ কৰা হ'ব। লাগিলে সেয়া ৰাহুল গান্ধীয়ে নহওক কিয়, তথাপিও গ্ৰেপ্তাৰ কৰা হ'ব। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীক পুনৰ ৱাৰ্ণিং দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ মাজেৰে ৰেলী কৰিলেই গ্ৰেপ্তাৰ কৰা হ'ব। জিয়াছ ৰোড GNB ৰোডৰ মাজেৰে ৰেলী কৰিব নোৱাৰিব। মই ৰেলী ৰখাই তামচা নকৰোঁ, ডাইৰেক্ট কেছ ৰেজিষ্টাৰ কৰিম আৰু একশ্যন ল'ম। লাগিলে সেয়া ৰাহুল গান্ধীয়ে নহওক কিয়, তথাপিও গ্ৰেপ্তাৰ কৰা হ'ব। কোনেও আইন ভংগ কৰিব নোৱাৰিব। জোৰ কৰি আহিলে, আইন ভাঙিলে মই মুখেৰে একো নকওঁ, কেৱল গ্ৰেপ্তাৰ কৰিম। শিলিগুৰি পোৱাৰ লগে লগে গ্ৰেপ্তাৰ কৰি লৈ অহা হ'ব। আমাৰ লগত টক্কৰ ল'ব নোৱাৰিব। গুৱাহাটী মহানগৰী মাজমজিয়াত বহুতো হাস্পাতাল আৰু নাৰ্ছিং হোম আছে। ৰেলীৰ ইনচাৰ্জৰ ওপৰতো কেছ ৰেজিষ্টাৰ কৰা হ'ব আইন ভংগ কৰিলে। ৰাষ্ট্ৰীয় ঘাইপথেৰে যিমান মানুহ আনি থাকক, মই একো নকওঁ। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।